নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটি নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি এই ভিডিঅ'টো মই বিশেষকৈ বনাই আছোঁ যিসকলে মানে ভাবি আছে যে মেট্ৰিক এক্সাম দিম বা এইবাৰ দিব, তেওঁলোকৰ বাবে বিশেষকৈ মই এই ভিডিঅ'টো বনাইছোঁ। যিসকলে মানে মেট্ৰিক এক্সাম দিব বা ভৱিষ্যতে দিব, তেওঁলোকে এই ভিডিঅ'টো চাব পাৰে আৰু তেওঁলোকৰ বাবেই মই এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু মই কেইবাটাও ভিডিঅ' চাই পেলাই এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে মেট্ৰিক এক্সামত কি কি নিব পাৰে আৰু কি কি নিব নোৱাৰে, কি কি মানে নিব লাগে, কি কি নিব নালাগে। ৱাটছৰ পৰা ধৰি মানে পানী বটল বা পেন কি নিব, কেনেকুৱা কোৱালিটি, সকলোখিনি আজি এই ভিডিঅ'টো ডিছকাছ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বহুতে কুৱেশ্যন কৰে যে আমি ঘড়ী ইউজ কৰিব পাৰিম নে নোৱাৰিম, মানে ৱাটছ আমি ইউজ কৰিব পাৰিম নে নোৱাৰিম। বিশেষকৈ মানে আমাক ৱাটছটোৰ দৰকাৰ হয়, মানে প্ৰয়োজন হয়, কাৰণ আমাক লাগে টাইমটো মেনেজমেণ্ট কৰিবলৈ আমাক এটা মানে ৱাটছৰ দৰকাৰ হয়। যিকোনো ৱাটছ এটা আমাক মানে দৰকাৰ হয়, সেইবাবে আমাক মানে যিকোনো ঘড়ী এটা মানে আমাক লাগেই। ঘড়ীটো নিব পাৰি নে নোৱাৰি, ঘড়ী নিব পাৰি, কিন্তু পৰা যায়, কিন্তু আমাৰ যিবিলাক ৱাটছ আছে যেনে ডিজিটেল ৱাটছ, এনালগ ৱাটছ বা 4G এণ্ড্ৰইড ৱাটছ ওলাই গৈছে এতিয়া, মানে ৩-৪ হাজাৰমান টকাৰ ভিতৰত মানে আমি 4G স্মাৰ্ট ৱাটছো ইউজ কৰিব পাৰি। কিন্তু মেট্ৰিক এক্সামত আমি এই সকলো স্মাৰ্ট ৱাটছ ইউজ কৰিব নোৱাৰি বা সকলো ৱাটছে আমি ইউজ কৰিব নোৱাৰি। ইয়াৰ পৰা যিকোনো এটা ৱাটছে আমি মেট্ৰিক এক্সামত ইউজ কৰিব পাৰি, মানে সকলো আমি ৱাটছ মেট্ৰিক এক্সামত আমি ইউজ কৰিব নোৱাৰি। ইয়াৰ পৰা এটা ৱাটছ ইউজ কৰিব পাৰি, সেইটো হৈছে এনালগ ৱাটছ। এইটো স্মাৰ্ট নহয়, জাষ্ট মানে এনালগ, এইটো আমি ইউজ কৰিব পাৰি। ইয়াত কোনো মানে ডিজিটেল বস্তু লগাব নোৱাৰি বা কোনো ডিজিটেল চিষ্টেমেই নাই। ইয়াত জাষ্ট আমি টাইমটো চাব পাৰিম, টাইমটো মেনেজমেণ্টৰ কাৰণে এই স্মাৰ্ট ৱাটছটো লৈ যাব পাৰি। কিন্তু কিছুমান মানে এক্সাম হলত নিব নিদিয়ে, চেকিং কৰি পেলাই ৰাখি দিয়ে। যদি নিব দিয়ে, এলাউ কৰে এক্সাম হলত, তেন্তে নিব পাৰি। যদি এলাউ নকৰে এক্সাম হলত, বাই চান্স যদি মানে ৰাখি দিয়ে, তেতিয়া এনেকৈ ক'ব লাগিব যে এইটো এটা এনালগ ৱাটছ হয়, এইটোত মানে কোনো নকল বা একো নাই। ভালদৰে দুখাই পেলাই যদি চেকিং কৰি পেলাই যদি ভিতৰলৈ লৈ যাব পাৰে, তেন্তে ইউজ কৰিব পাৰিব। আৰু বিশেষকৈ মানে বেলেগ ডিজিটেল, এইটো এটা হৈছে ডিজিটেল ৱাটছ। এইটো মানে বিশেষকৈ ইয়াতো কোনো নকল মানে কৰিব নোৱাৰি, হ'লেও এইটো ডিজিটেল ৱাটছ। ইয়াত কোনো স্ক্ৰীন নাই, জাষ্ট মানে LED লাইটৰ দ্বাৰা মানে ইয়াৰ যিটো টাইম মেনেজমেণ্ট হৈ থাকে বা টাইমটো মানে কণ্ট্ৰল হৈ থাকে। হ'লেও এই স্মাৰ্ট ৱাটছটো ইউজ কৰিব নিদিয়ে, কাৰণ এইটো ডিজিটেলত পৰে। আৰু যদি মানে যিটো এনালগ, এইটো ফটোখন চাই লওক, আপোনালোকে ফটোখন চাই লওক। এই স্মাৰ্ট ৱাটছটোহে আপোনালোকে এই ৱাটছটোহে আপোনালোকে ইউজ কৰিব পাৰিব। স্মাৰ্ট ৱাটছ নহয়, এইটো জাষ্ট এটা এনালগ ৱাটছ। আৰু স্মাৰ্ট ৱাটছ বা ডিজিটেল ৱাটছ, 4G ৱাটছ, এইবিলাক আপোনালোকে ইউজ কৰিব নোৱাৰিব, জাষ্ট এনালগ। মই যিটো পিকচাৰ লগাই দি আছোঁ বাৰে বাৰে, এই পিকচাৰটো চাই লৈ পেলাই এনেকুৱা ৱাটছ এটা আপোনালোকে বাই কৰি লৈ পেলাই নিব পাৰিব। নেক্সট, ক্লিপবৰ্ড আপোনালোকে মানে ইয়াৰ পৰা যিকোনো ইউজ কৰিব নোৱাৰে। ক্লিপবৰ্ডৰো মানে ভাগ আছে। ইয়াৰ পৰা আপোনালোকে যিখন দেখিছে ট্ৰান্সপেৰেণ্ট, এইখনৰ মাজেৰে মানে আপোনালোকে মানে আখৰ দেখা পাব বা কিবা বস্তু দেখা পাব। এইখনত মানে একো লিখি নিব নোৱাৰে বা একো নকল বা কিবা কৰি নিব নোৱাৰে। চেকিং কৰিবলৈ এইখন সহজ, এইখন মানে এলাউ কৰে, কোনো প্ৰব্লেম নাই বা কোনো ডাউট নাই, এইখন আপোনালোকে লৈ যাব পাৰে। ইয়াৰ যদি বাই লিংক লাগে, তেন্তে মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কমেণ্ট কৰিব, আপোনালোকক মই দি দিম, পাৰ্চনেলি দি দিম এই লিংকটো। ফ্লিপকাৰ্টৰ পৰা আপোনালোকে বাই কৰিব পাৰে বা এমাজনতো পাই যাব। আৰু যদি আপোনালোকে এই ক্লিপবৰ্ডখন যদি আপোনালোকে যদি ঘৰত পুৰণি আছে বা কিবা কলমেৰে যদি লিখা আছে বা কিবা মানে আঁকি থোৱা আছে বা কিবা লেতেৰা কৰা আছে, তেন্তে আপোনালোকে নিব নালাগে। নিলে মানে যদি চেকিং কৰি পেলাই যদি মানে অলপ যদি কিবা মানে লেতেৰা নিচিনা পায় বা কিবা নকল কৰা বুলি যদি ভাবে বা তেনেকুৱা পায়, তেন্তে ৰাখি দিব পাৰে। সেইবাবে মানে লৈ নোযোৱাই ভাল। এখন মানে 100 মান টকাৰ ভিতৰত বা এনেকুৱা 120 টকা মানৰ ভিতৰত যদি এখন যদি নিজে বাই কৰি লৈ যায় নিউকৈ, তেন্তে মানে ভাল হয়। মই ইয়াৰ লিংক দি দিম, আপোনালোকে এইখন পিচবৰ্ড ইউজ কৰিব পাৰে, যিখন মানে ট্ৰান্সপেৰেণ্ট গ্লাছৰ দৰে, সেইখন ইউজ কৰিব পাৰে। এতিয়া পানী বটল আমি নিব পাৰোঁ, কিন্তু পানী বটল 2 প্ৰকাৰৰ আছে, যেনে এটা চিল থকা পানী বটল বা চিল নথকা ট্ৰান্সপেৰেণ্ট পানী বটল। আমি কোনটো নিব পাৰিম, যিটোত মানে চিল নথকা, যিটো ট্ৰান্সপেৰেণ্ট হয়, সেইটো আমি নিব পাৰিম। যিটো মানে গ্লাছৰ দৰে মানে মাজেৰে বস্তু দেখা যায়, সেইটো আমি নিবলৈ ভাল হয়, সহজ হয়। আৰু সেইটো নিলে কোনো প্ৰব্লেম নাই, সেইটো ট্ৰান্সপেৰেণ্ট বুলি কোৱা হয়, সেইটো আমি ইউজ কৰিব পাৰোঁ।
আৰু মানে যিটো মানে চিল থকা বটল সেইটো মানে নিব নোৱাৰা এটাই কাৰণ মানে যিবিলাক তাত লিখা থাকে কিবা কিবি সেইবিলাকৰ কাৰণে নিব নিদিয়ে আৰু কিছুমান মানে কোনোবাই মানে নকল কৰে বুলি সেইবাবে চিল থকাটো মানে ইউজ কৰিব নিদিয়ে আৰু মানে যদি আমি ষ্টিলৰ বটল বা একো মানে চিল নথকা বটল যদি নিব পাৰোঁ তেন্তে ভাল হয় আৰু যদি ট্ৰান্সপেৰেণ্টটো নিওঁ তেতিয়া কোনো ডাউট নাথাকে আৰু সেইটো নিলে মানে কোনো প্ৰব্লেম নাই বা কোনো একো প্ৰব্লেম নাই নিব পাৰি সেইটো আৰু চেকিঙতো মানে কোনো প্ৰব্লেম নহয় সেইটো চেকিং কৰিবলৈ সহজ হয় আৰু লগতে চেকিং কৰি পেলাই সেইটো নিবলৈ দিয়ে আৰু সেইটো নিলে মানে কোনো প্ৰব্লেম নাই সেইটো চেকিং কৰিবলৈ সহজ হয় সেইবাবে ভাল আৰু সেইটো ট্ৰান্সপেৰেণ্ট হয় আৰু তাত একো নকল বা কিবা নিব নোৱাৰি সেইবাবে ভাল আৰু সেইটো মানে নিব দিয়ে এতিয়া আহিছোঁ আৰু কি নিব লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আৰু এডমিট কাৰ্ডখন এই দুইখন নিশ্চয় মানে নিবই লাগিব আৰু এই দুইখনৰ দৰকাৰ হ'বই আৰু বহুতে কুৱেশ্যন কৰে যে কেলকুলেটৰ নিব পাৰি নেকি কেলকুলেটৰ মানে এক্সামত এলাউ নহয় কেলকুলেটৰ নিব নোৱাৰি কেলকুলেটৰ নিব নালাগে এতিয়া আহিছোঁ আৰু কি নিব লাগিব জ্যামিতি বক্স যিটো মানে তাত থাকিব লাগিব ৰবৰ বা পেঞ্চিল আৰু যিকোনো স্কেল এইবিলাক মানে থাকিব লাগিব আৰু এই জ্যামিতি বক্সটো সদায় নিবলৈ ট্ৰাই কৰাটো ভাল হয় আৰু এইটো মানে সদায় নিলে ভাল এইটো মানে দৰকাৰ হয় সেইবাবে এইটো নিব লাগে আৰু লগত লাগিব পেইনটো নিব লাগিব আপোনালোকে সেইটো জানেই আৰু মানে পেইনটোৰ অবিহনে মানে নহ'বই নহ'লে সেইবাবে পেইনটো নিবই লাগিব পেইন নিলে মানে কিন্তু এটা দুটা নিলে নহ'ব 3 পৰা 4-5টা মানে নিবলৈ ট্ৰাই কৰিলে ভাল আৰু পেইন যদি লয় তেন্তে একেই কোম্পানী বা একেই কোৱালিটি নিবলৈ ট্ৰাই কৰিব লাগে মানে যদি একেই কোৱালিটি বা একেই কোম্পানী হয় তেতিয়া লিখি পেলাই ভাল লাগে আৰু যিহেতু 3 ঘণ্টামান লিখিবই লাগিব এক্সাম হলত সেইবাবে মানে একেই কোৱালিটি বা একেই ভাল পেন নিলে ভাল হয় জেল পেন বা এনেকুৱা পেনবিলাক ইউজ কৰিব নালাগে যিটো মানে ভাল হয় মানে লেতেৰা হৈ নাযায় সেইটো পেন নিব লাগে আৰু লগত হোৱাইটনাৰ নিব নালাগে মানে হোৱাইটনাৰ এক্সামত এলাউ নকৰে সেইবাবে হোৱাইটনাৰ নিনিয়াই ভাল আৰু হোৱাইটনাৰ ইউজ নকৰাই ভাল মানে বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে কি কৰে যদি মানে ভুল হৈ যায় কিবা এটা তেতিয়া মানে হোৱাইটনাৰ ইউজ কৰি পেলাই বা হোৱাইটনাৰ মাৰি দিয়ে সেইবাবে মানে যিহেতু এক্সাম হলত হোৱাইটনাৰ মানে এলাউ নকৰে সেইবাবে মানে হোৱাইটনাৰটো নিনিয়াই ভাল সেইটোৱে আৰু বহুতে মানে হাইলাইটাৰ লৈ যায় মানে যদি হাইলাইট কৰিব লাগে তেন্তে হাইলাইটাৰ ইউজ কৰি দিয়ে সেইটো মানে এলাউ নকৰে এক্সাম হলত সেইবাবে হাইলাইটাৰ নিনিয়াই ভাল মানে হাইলাইটাৰ মানে ইউজ কৰিব নিদিয়ে যদি হাইলাইট কৰিব লাগে তেন্তে পেঞ্চিল দি হাইলাইট কৰি দিলেই হ'ল বা পেইন দি পেলাই হাইলাইট কৰি দিলেই হ'ল তলতে মানে আঁচ এডাল দি পেলাই হাইলাইট কৰি দিলেই হ'ল যেনে যদি ব্লেক কালাৰৰ পেন দি লিখিছে তেন্তে ব্লু কালাৰৰ পেন দি মানে হাইলাইট কৰি দিলেই হ'ল ব্লু দি যদি লিখিছে তেন্তে ব্লেক দি হাইলাইট কৰি দিলেই হ'ল এনেকৈ মানে হাইলাইট কৰি দিলেই হ'ল বা আৰু জ্যামিতিটো নিব লাগে কাৰণ মই কৈছিলোঁ ইয়াৰ আগতে জ্যামিতি ডেইলি নিব লাগে মানে তাত যদি পেঞ্চিল থাকে তেন্তে তাৰ পৰা পেঞ্চিল লৈ পেলাই হাইলাইট কৰি দিব পাৰে সেইবাবে মানে জ্যামিতিটো দৰকাৰ হয় আৰু সদায় লৈ যাব লাগে জ্যামিতি বক্সটো আৰু হাইলাইট কৰিব নালাগে আৰু আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব